ৰাজ্যজুৰি যি নিচাজাতীয় দ্ৰব্য সেই দ্ৰব্যসমূহে সমগ্ৰ ৰাজ্য চানি ধৰিছে আৰু এই যি নিচাজাতীয় দ্ৰব্য সেই দ্ৰব্য কৰাল গ্ৰাহত সোমাই পৰিছে যেন নৱপ্ৰজন্ম আৰু নৱপ্ৰজন্মক মূল সুঁতিলৈ উভতাই আনিবলৈ সেই নিচাজাতীয় দ্ৰব্য সামগ্ৰীৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিবলৈ ভাৰতীয় সেনাবাহিনীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ভাৰতীয় সেনাবাহিনীয়ে বিভিন্ন সময়ত মোৰ সতীতে দেখাব এনেদৰে ভাৰতীয় সেনাবাহিনীৰ যি আজিৰ অনুষ্ঠান তেওঁলোকে ভাৰতীয় সেনাবাহিনীয়ে 15 বছৰ অনুৰ্ধ 19 বছৰ অনুৰ্ধ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ মাজত খেলৰ আয়োজন কৰিছে তেওঁলোকে যাতে এই খেলসমূহৰ জৰিয়তে যাতে মাদক দ্ৰব্যৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিব পৰা যায় আৰু এই ক্ষেত্ৰত তেওঁলোকে এটি ট্ৰফি এই মোৰ সতীতে দেখাইছে ট্ৰফিটি উজনি অসমৰ তিনিচুকীয়া জিলাত এই পৰ্যটন অনুষ্ঠিত হ'ব। সেই গতিকে এই ট্ৰফি যি বঁটা সেই বঁটা ভ্ৰমণ কৰি থকা হৈছে আৰু ভ্ৰমণ কৰি অৱশেষত আজি উপস্থিত হৈছেহি জাগোন কেনিয়াৰ বাপুতি গগৈ মধ্য ইংৰাজী বিদ্যালয়ত আৰু এই বিদ্যালয়ৰ চৌহদত এনেদৰে ট্ৰফিটো পৰিভ্ৰমণ কৰি ইয়াত প্ৰদৰ্শনী কৰা হৈছে। এই ক্ষেত্ৰত বিদ্যালয়খনৰ যিগৰাকী প্ৰধান শিক্ষক আমি তেখেতক কিছু জনা কথা বিচাৰিম। হয়, ভাৰতীয় সেনাবাহিনীৰ জৰিয়তে বিভিন্ন সময়ত বিশেষকৈ দেশৰ নতুন প্ৰজন্মক শাৰীৰিক মানসিক বিকাশৰ বাবে যিসমূহ খেল ধেমালিৰ আঁচনি হাতত লৈছে শলাগিবলগীয়া তিনিচুকীয়া জিলাৰ তৰফৰ পৰা ভাৰতীয় সেনাবাহিনীৰ 23 নং আছাম ৰেজিমেণ্টৰ জৰিয়তে যি আমাৰ বেডমিণ্টন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে তাৰ যিটো মূল ট্ৰফি এই ট্ৰফিটো তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে তেখেতলোকে সামৰি প্ৰচাৰ চলাইছে আৰু এই প্ৰচাৰে সমগ্ৰ জিলাখনেই নহয় অসমৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ভাৰতবৰ্ষৰ যি অতন্দ্ৰ প্ৰহৰী সেনাসকলে খেলৰ জৰিয়তে আমাৰ শ্বহীদসকলৰ স্মৃতি ন্যাসে যিবোৰ কাম কৰি গৈছে শলাগিবলগীয়া। আমিও অতি ভিতৰুৱা অঞ্চলত বাপুতি গগৈ মধ্য ইংৰাজী বিদ্যালয়ত তেখেতলোকে আহি যিটো বেডমিণ্টন খেলৰ যিটো ট্ৰফি আজি প্ৰদৰ্শন কৰিছে আমি উৎসাহিত হৈছোঁ, নতুন প্ৰজন্ম উৎসাহিত হৈছে, ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পাইছে। আশা ৰাখিছোঁ এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে নতুন প্ৰজন্মক উৎসাহিত কৰিব, লগতে আমাৰ ভাৰতীয় সেনাবাহিনীৰ প্ৰতি ৰাইজৰ মৰম চেনেহ সেইখিনি বাঢ়ি যাব আৰু ভাৰতীয় সেনাবাহিনীয়ে এই গাঁৱে ভূঞে ফুৰি তেখেতলোকে ট্ৰফিৰ জৰিয়তে এইদৰে প্ৰদৰ্শন কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি এটা উৎসাহ সৃষ্টি কৰিছে এই উৎসাহে আমাৰ ভৱিষ্যতৰ প্ৰজন্মক শক্তিশালী ৰূপত উপনীত কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ এষাৰ কথা উল্লেখ কৰিব লাগিব যিহেতু যিটো ৰেড চিল আছাম বেডমিণ্টন টুৰ্ণামেণ্ট ভাৰতীয় সেনাৰ উদ্যোগত আৰু অসম বেডমিণ্টন সন্থাৰ সহযোগত এনেদৰে তেওঁলোকে 15 বছৰ আৰু 19 বছৰ অনুৰ্ধ বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি হ'ব তিনিচুকীয়াৰ হিজুগুৰি যি ইনডোৰ ষ্টেডিয়াম সেই ইনডোৰ ষ্টেডিয়ামত শুভাৰম্ভণি হ'ব 18 অক্টোবৰ তাৰিখে আৰু সামৰণি পৰিব একেটা ষ্টেডিয়ামতে 22 তাৰিখৰ দিনাখন। জাগোনৰ পৰা প্ৰভাত বৰা প্ৰতিবেদন এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।